গীতাশ্রী আমি দেখাইছি এক্সক্লুসিভ গোলাপপুতিনাৰ ফৰিদুল আমি দেখাইছি গোলাপপুতিনাৰ ফৰিদুল এই দুইগৰাকী কথা লৈ আহিছে এয়া হৈছে গোলাপপুতিন আৰু ফৰিদুল আমি এক্সক্লুসিভ হিচাপে দেখাইছো হয় দুইজনকে কৰায়ত্ব কৰাৰ বাবে আমি আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ গৃহ বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু কৰায়ত্ব কৰাতে আমি ক্ষান্ত নাথাকিম তেখেতসকলক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰিবই লাগিব যিহেতু তেওঁলোকে ইমান দুৰ্ধৰ্ষ অপৰাধ কৰিছে আৰু অকল গোলাপউদ্দিনেই নহয় হুজাইৰ বিশ্বজিৎ দাসকো একে শাস্তি প্ৰদান কৰাটো আমি বিচাৰোঁ আৰু লগতে ধিঙৰ যিখিনি বেদখল আছে সেইখিনি উচ্ছেদ কৰাটো অতিকে দৰকাৰী গতিকে আমি ইয়াৰ পিছত যদি উচ্ছেদকাৰী অভিযানত নামিম গতিকে আপোনালোকে আমাক সহায় কৰিব যাতে সেই উচ্ছেদ অভিযান আমি সফল কৰিব পাৰোঁ কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি বিচাৰোঁ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আৰু সেই শাস্তি আমাক ৰাজহুৱা কৰিব লাগে এই শাস্তি আমি ৰাজহুৱা কৰি গোটেই ৰাইজক জনালেহে আমি ক্ষান্ত থাকিম আমি পোনপ্ৰথমে নগাঁও জিলা প্ৰশাসনক ধন্যবাদ দিছোঁ দেৰিকৈ হ'লেও যিজন নৰপিশাচ তেওঁলোকে পলাই আছিলে তেওঁলোকক কৰায়ত্ব কৰিছে কিন্তু আমি ধন্যবাদতে শান্ত নাথাকিম তেওঁলোকে যে কোনো কাৰণত আইনৰ সুৰুঙালৈ বাচি যাব নোৱাৰে তেনেকুৱা হ'ব লাগিব আৰু তেওঁলোকে এনেকুৱা শাস্তি পাব লাগিব যিটো নেকি অসমৰ ইতিহাসত ৰখি যায় তেওঁলোকে এজনী 14 বছৰীয়া ছোৱালীক বলৎকাৰ কৰিব তেওঁলোকে গেজিং হিচাপত থাকি চৰকাৰী ভূমিত থাকি আমাৰ অসমীয়া জাতি বলৎকাৰ কৰিব অসমীয়া জাতি সতীত্ব হৰণ কৰিব তাৰপিছত তেওঁলোকৰ হৈ কোনোবাই ওকালতি কৰিব এইটো মনা নহ'ব বিভিন্নজনে এতিয়া কৈ আমি শুনিছোঁ বিভিন্নজনে কৈ আছে তেওঁলোক নিৰ্দোষী আমি সেইটো কথা আমাৰ নহ'ব প্ৰশাসনে কৈছে তেওঁলোকে দোষী তেওঁলোকৰ ফটো হেৰি হৈছে তেওঁলোকক দোষী বুলি সাব্যস্ত কৰিছে আৰু তেওঁলোকে এনেকুৱা শাস্তি পাব লাগিব ফাষ্ট ট্ৰেক আদালতত গৈ পেলাই তেওঁলোকক শাস্তি দিব লাগিব আৰু এনেকুৱা শাস্তি দিব লাগিব অসমৰ ইতিহাসত ৰখি যাব লাগিব আৰু যিবিলাক ধিঙৰ গেজিং হিচাপ আছে যিবিলাক চৰকাৰী ভূমি আছে আমি অতি সোনকালে চৰকাৰী ভূমি বেদখলমুক্ত বিচাৰিছোঁ কাৰণ এইবিলাক চৰকাৰী ভূমিত থাকি গেজিং হিচাপত থাকি তেওঁলোকে অসমীয়া জাতিক সতীত্ব হৰণ কৰিব তাৰপিছত আমি তেওঁলোকক চাই থাকিব লাগিব এইটো নহ'ব কাৰণ আপোনালোকৰ থৈতে আমি অসমবাসী জনাইছোঁ যে অপৰাধী কোনো জাতি নাই কোনো ধৰ্ম নাই আমি ইয়াৰ পৰা আজিও আকৌ কৈছোঁ কিন্তু তাতে যদি কোনোবাই আকৌ সাৰ পানী দিব বিচাৰে তেওঁলোককো কিন্তু এৰি দিয়া নহ'ব আমি আপোনালোকৰ থৈ দিওঁ আৰু বিশেষকৈ ড্ৰাগছৰ ঘাটিবিলাক দিনত উচ্ছেদ কৰিব লাগে বিভিন্ন সময়ত দেখিছোঁ আমি ড্ৰাগছৰ ঘাটিৰ পৰাই ড্ৰাগছ খোৱা ল'ৰা ছোৱালী পৰাই বহুত অপৰাধ ইয়াৰ পৰা হৈ আছে গতিকে তেনেকুৱা সেইবিলাক আমাৰ উচ্ছেদ কৰিব লাগে আৰু অতি সোনকালেই অসম চৰকাৰে ইয়াৰ ওপৰত বিহিত পদক্ষেপ ল'ব লাগে নাই নিশ্চিতভাৱে দুজন অপৰাধী কালি 15 দিনৰ পিছত কৰায়ত্ব কৰাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো সক্ৰিয় ভূমিকা তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ আৰু এই প্ৰতিবাদস্থলী যিসকল ৰাইজ সমবেত হৈছিলে যিসকল ৰাইজে প্ৰতিবাদ কৰিব ওলাই আহিছিলে আৰু যিসকল ৰাইজে এই প্ৰতিবাদটোত অংশগ্ৰহণ কৰিছিল সকলোকে ধন্যবাদ জনাইছোঁ বিশেষকৈ নাৰী শক্তিক ধন্যবাদ জনাইছোঁ বিভিন্ন দল সংগঠনক ধন্যবাদ জনাইছোঁ আমাৰ এই প্ৰতিবাদস্থলীত আমাক সহায় সহযোগ কৰা যিসকল আমাৰ ব্যৱসায়ী সন্থা আছিলে ধিং বজাৰৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি এই যিটো প্ৰতিবাদ কৰিছিলোঁ এই প্ৰতিবাদৰ ভাষা যিহেতু বুজি পাইছিলে আৰু বুজি পোৱাৰ পিছত প্ৰশাসনৰ এইটো সবল ভূমিকাৰ কাৰণে তেওঁলোকে আত্মসমৰ্পণ কৰিবৰ কাৰণে বাধ্য হৈছিলে আমি এই যিটো কথা ইয়াত যিখিনি ইতিমধ্যে যিখিনি ঘটনা সংঘটিত হৈ আছে এই ঘটনাবিলাক কিন্তু আমি ড্ৰাগছৰ ইয়াত পৰিভৰ চলি আছে ড্ৰাগছ মদৰ পৰিভৰ চলি আছে বিভিন্ন স্প্ৰে চুৰ আছে এই গোটেইবিলাক কিন্তু আমাক নাইকিয়া কৰিব লাগিব প্ৰশাসনক আমি সেইটোৱে জনাইছোঁ আৰু ইয়াৰ যিবিলাক গেজিং ৰিজাৰ্ভ আছে গেজিং ৰিজাৰ্ভবিলাকত যিবিলাক বেদখল হৈ আছে বেদখলবিলাক মুক্ত হ'ব লাগিব ধিং বজাৰৰ মাজতো যিহেতু ধিং বজাৰৰ মাজতো যিহেতু বেদখল হৈ আছে এই বেদখলবিলাক মুক্ত হ'ব লাগিব প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবই লাগিব দৃষ্টান্তমূলক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি দিব লাগিব যে মুক্ত আকাশৰ তলত কোনো কাৰণতে ওলাই আহিব নোৱাৰিব এটা দৃষ্টান্তমূলক শাস্তি হওক যাতে কোনো কাৰণতে ভৱিষ্যতে তেওঁলোকে অসমীয়া জীয়াৰী বোৱাৰীৰ ওচৰত এনেধৰণৰ মানে হাত তুলিবৰ কাৰণে সাহস নকৰে বিভিন্ন জেগাত বেদখল হৈ আছে